जम्मू कश्मीर के पहलगाम में आतंकवादियों द्वारा किए गए हमले के विरोध में शनिवार को दोपहर लगभग 12:30 पर असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली में राष्ट्रीय बजरंग दल द्वारा तीव्र विरोध प्रदर्शन किया गया। उल्लेखनीय है कि 22 अप्रैल 2025 को जम्मू कश्मीर के पहलगाम में निर्दोष भारतीयों पर और पर्यटकों पर अचानक हमला किया गया था। इस हमले में कई निर्दोष भारतीयों और पर्यटकों की जान चली गई थी। यहाँ तक कि कई लोग अभी भी अस्पताल में जीवन और मृत्यु के बीच संघर्ष कर रहे हैं। इसी कारण आज ढेकियाजुली में राष्ट्रीय बजरंग दल के तत्वाधान में विरोध कार्यक्रम आयोजित किया गया। नमस्कार, सर्वप्रथम मैं आज मीडिया फ्रीडम दिवस सकल मीडिया कर्मीলৈ आमार आंतरिक शुभेच्छा संगठনৰ ফালৰ পৰা আমি দিলোঁ। আজি এই কাৰ্যসূচীৰ কাৰণ 22 তাৰিখে যোনটো পুলৱামা ঘটনা হৈছিলে তাতে গুলি মাৰোতে ধৰ্ম খুজি মাৰিছিলে, পেন খুলি মাৰিছিলে। এইবাৰ আমি তেওঁলোকৰ জাত খুজি আমি বজাৰ কিনিম, আমি হিন্দুৰ পৰা চব্জি কিনিম, মাছ কিনিম, হালাল মাংস নাখাম। গাড়ীতো যদি উঠিব লাগে এইটো হিন্দু হ'ব লাগিব। এইটো কাৰ্যসূচীলৈ আমি সনাতন ধৰ্মক অল অসম লগত ভাৰতত আমি এইটো প্ৰচাৰ কাৰ্যসূচী চলাই আছোঁ। আমি যি কাৰ্যক্ৰম কৰিম আমি সনাতন হিন্দুৰ পৰা কৰিম আৰু বন্ধুও যদি বনাওঁ আমি হিন্দুক বনাম। এইটো কাৰ্যক্ৰম আমি ৰাষ্ট্ৰীয় বজৰং দলে কৰি আছোঁ। তাৰ মাজতে এটা কথা ক'ব খুজিছোঁ, আজি 3 দিন হৈছে বাংলাদেশৰ কোনজন এটা ঠেট কাটা বুলি কওঁ আমি, ঠেট কাটা টুপি পিন্ধা কোনোবা মেজৰ কমাণ্ডেণ্ট তেওঁ কৈছে এইবাৰ পাকিস্তানৰ লগত যুদ্ধ হ'লে বাংলাদেশলৈ যাব। আৰে কুত্তা চালা চুৱাৰ, তহঁতৰ তাতে আমি পেচাব কৰি দিলে তহঁতে বাচিব নোৱাৰিবি আৰু আমাৰ তাতে যুদ্ধ কৰিলে নৰ্থ ইষ্ট লৈ যাবি। তহঁতে এইটো পাহৰি গৈছা, এইটো আহোমৰ দেশ। 17 বাৰ আমি মোগলক আগতো কাটিছোঁ, আকৌ যদি কাটিব লাগে এইবাৰ লুংগি খুলি খুলি কাটিম। এইখিনি বুজি ল'বি। জয় শ্ৰীৰাম, ভাৰত মাতা কি জয়। নমস্কাৰ, জয় শ্ৰীৰাম। আজিৰ কাৰ্যসূচীৰ বিষয়ে এতিয়া ক'বলগীয়া নাই, এতিয়া হৈছে সজাগ কৰিবলগীয়া। যিটো ঘটনা আমাৰ প্ৰত্যেক বছৰতে ভাৰতবৰ্ষত ঘটি আছে, এনেকুৱা নহয় কোনো এটা ডিষ্ট্ৰিক্ট কোনো এটা ষ্টেট মানে বাছি গৈছে। সমগ্ৰ দেশতে কেৱল ধৰ্মৰ নামত তেওঁলোকে হত্যালীলা চলাই আছে। যিদৰে বাংলাদেশত আমাৰ চিন্ময় প্ৰভুক আটক কৰি কেনে গো মাংস খোৱা মানুহৰ লগত ৰাখিছিল, আমি প্ৰতিবাদ কৰিছোঁ। সেইদৰে পশ্চিমবংগতো ছেইম ঘটনা কৰিছে। গতিকে আমি এতিয়া সন্দেহ হৈছে, আমি এতিয়া পশ্চিমবংগত বাংলাদেশত গ'ল নে বাংলাদেশ পশ্চিমবংগত আহিছে। সেইকাৰণে আমি এতিয়া সনাতনী হিন্দুসকলক, সনাতনীক যদি আমি ৰক্ষা কৰিব লাগে, আমি সনাতনী সমাজ নিজে ওলাই নাহিলে কোনো আমাক ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে আজি আমি অৰ্থনৈতিক আৰু সামাজিকভাৱে আমি সবল কৰিবৰ কাৰণে আজি সনাতনী হিন্দু এক হৈ আমি এতিয়া হিন্দুসকলৰ পৰাই সকলো বস্তু ক্ৰয় কৰি হিন্দুসকলক স্বাৱলম্বী কৰাৰ আমি চেষ্টা কৰি আছোঁ। সৰ্বপ্ৰথম আমি যিটো তেওঁলোকে যিহেতু হালাল বা জবাই নহ'লে তেওঁলোকে নাখায় বুলি প্ৰত্যেক বাচ্চাকে শিকাই আছে, আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব। কাৰণ এই বস্তুটো ভাই ভাই ছাড়া আমি কৰিলে লাভ নাই। সেইকাৰণে আমিও আমাৰ বাচ্চাক এতিয়াৰ পৰা শিকাব লাগিব যে কোনো ধৰণৰ হালাল খাব নোৱাৰা। গতিকে এতিয়াৰ পৰা আমি যদি জাগ্ৰত নকৰোঁ, আমাৰ সমাজখন এটা আজিকালি হিষ্ট্ৰী হৈ থাকিব। আগন্তুক দিনত কোনো চিনি নাপাব, নক্সাৰ পৰা গুচি যাব। সেইকাৰণে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আপিল কৰিছোঁ, সকলো সনাতনী হিন্দুক আপিল কৰিছোঁ যে আপোনালোকে আজিৰ পৰাই বৰ্জন কৰক। বৰ্জন কৰি দেশ সেৱাত আপোনালোকে একভাগ লওক। কাৰণ ইণ্ডিয়ান আৰ্মি আমাক গুলিৰ পৰা বচাব, কিন্তু ভিতৰুৱা শত্ৰুৰ পৰা কোনে বচাব? ভিতৰুৱা শত্ৰু আপোনালোকে জানি আছে, যি বিভিন্ন জেগাত আজিকালি গ্ৰেপ্তাৰ কৰি আছে প্ৰশাসনে বা চৰকাৰে মিলি। গতিকে তেওঁলোক আহিল ক'ৰ পৰা? আমি পাকিস্তানত গ'লোঁ নে পাকিস্তানৰ কিছুমান সংবিধান চেঞ্জ হৈ ভাৰতত আহি গ'ল? কাশ্মীৰখন তেওঁলোকে বিচাৰি আছিলে, এতিয়া অসমতো পাকিস্তানৰ মানুহ ওলাই আছে। ক'ৰ পৰা ওলাই আছে? গতিকে আমি যদি আমাৰ ভিতৰৰ পৰা জাগ্ৰত নহওঁ, এটা সময়ত আমিও পাকিস্তান জিন্দাবাদ ক'বলৈ বাধ্য কৰাব তেওঁলোকে। গতিকে আমি সদায় হিন্দুস্তান জিন্দাবাদ ক'ম, আমি সদায় সনাতনী হৈয়ে থাকিম। বাছ, হিন্দু হিন্দু ভাই ভাই আৰু কোনো কথা নাই। হিন্দু হিন্দু ভাই ভাই আৰু কোনো কথা নাই। ইয়াত কোনো ধৰণৰ আজান শংকৰ আমি নামানো, কোনো ধৰণৰ বেলেগ আমি ভাইচাৰা নামানো। অকল হিন্দু হিন্দু ভাই ভাই আৰু ইয়াত কোনো বেলেগ কথা নাই। ধন্যবাদ। জয় শ্ৰীৰাম।